প্ৰসংগ এনআৰচি দল বিৰোধী কাৰ্য কৰিছে মুখ্যমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অসন্তুষ্ট বিজেপি বিধায়ক বিস্ফোৰণ শিলাদিত্যদেৱৰ শিলাদিত্যৰ বিশুদ্ধাৰক লৈ জোকাৰণি বিজেপিত এনআৰচিক লৈ ৰাজ্য চৰকাৰৰ শেহতীয়া স্থিতিক লৈ অসন্তুষ্ট হৈ উঠিছে শাসকীয় দলটোৰ বহু বিধায়ক এই অভিযোগ তুলি শনিবাৰে বিধায়ক শিলাদিত্যদেৱে কয় আমাৰ চৰকাৰে এনআৰচিক লৈ বহু ভুল কৰিছে শাসকীয় বিধায়ক ৰূপে মই লাজ পাইছো আমাৰ চৰকাৰৰ ফালৰ পৰা যে কিবা এটা ভুল হৈছে এটোটো খাটাং কাৰণ আমাৰ চৰকাৰৰ পৰা আমি এফিডেভিট দিব পাৰো আমাৰ চৰকাৰে যদি কেন্দ্ৰ চৰকাৰে পাছ কৰা নোটিফিকেশন 7 সেপ্টেম্বৰ 2015 নোটিফিকেশন যদি অসমত লাগু কৰা নাই তেতিয়াহলে মোৰ চৰকাৰ দায়ী তাৰ কাৰণে ৰাজ্য চৰকাৰ এটোটো স্পষ্ট তাৰ কাৰণে আমি জগৰীয়া মোৰ লাজ লাগিছে আজি এজন ৰুলিং পাৰ্টিৰ বিধায়ক হৈ পেলাই মই এইখিনি কথা কৈ আছো আজি কাৰণ যিসকলে আমাক ভোট দিছে তেওঁলোকক আমি ৰক্ষা কৰিব পৰা নাই তেওঁলোকে নাগৰিক অকল ইমানেই নহয় বিধায়ক দেৱে ইয়াৰ বাবে পোনপটীয়াকৈ জগৰীয়া কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো কাৰণ মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাতে বোলে এনআৰচি নথিৰূপে নাকচ হ'ল ৰিফিউজি প্ৰমাণ পত্ৰ এয়া মুখ্যমন্ত্ৰীয়ে ভুল কৰিছে বুলিও স্পষ্টকৈ কয় শিলাদিত্যই অকল ভুল কৰাই নহয় হিন্দু বাংলাদেশীৰ বিপৰীত স্থিতি গ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে দল বিৰোধী কাৰ্য কৰিছে বুলিও সমালোচনা কৰে শিলাদিত্যদেৱে এই সন্দৰ্ভত মুখ্যমন্ত্ৰী সোণোৱালৰ স্পষ্টীকৰণ দাবী কৰে শিলাদিত্যই সেইটো মুখ্যমন্ত্ৰী নিজে জবাব দিলে ভাল হ'ব যে তেওঁ যদি হসাকে যদি কৈছে যে ৰিফিউজি কাৰ্ড মানে বাতিল হ'ব লাগে বা সিটিজেনশিপ কাৰ্ড বাতিল হ'ব লাগে বা মাইগ্ৰেশ্যন কাৰ্ড বাতিল হ'ব লাগে তেতিয়াহ'লেতো আমি এইটো বুজি ল'ম যে আমাৰ দলৰ নীতিৰ বিৰুদ্ধে কিছুমান কাম হৈ আছে এইবিলাক যেতিয়া মানুহৰ দুখ দেখা পাওঁ মই সহ্য নহয় মই পাহৰি যাওঁ যে মই এজন বিধায়ক মই তেতিয়া দল চল সব পাহৰি যাওঁ কাৰণ আমাৰ বিজেপিৰ এটা কথা আছে কাণ্ট্ৰি ফাৰ্ষ্ট পাৰ্টি নেক্সট সেলফ লাষ্ট সেইকাৰণে কাণ্ট্ৰি ফাৰ্ষ্ট যেতিয়া আহিব তেতিয়া মই মাতিবই লাগিব আৰু তাৰ কাৰণে যদি মোক যদি কোনোবা যদি মোৰ এগেইনষ্টত ডিচিপ্লিনাৰী একশ্যন ল'ব পাৰে শিলাদিত্যদেৱৰ এই বিস্ফোৰণৰ পিছত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া নিঃসন্দেহে হ'ব লক্ষণীয় মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এক প্ৰকাৰ বিশুদ্ধাৰ প্ৰকাশ কৰা শিলাদিত্যৰ বিৰুদ্ধে বিজেপিয়ে কেনে অনুশাসনমূলক ব্যৱস্থা লয় সেয়া সময়তহে স্পষ্ট হ'ব ভিডিঅ' জাৰ্নেলিষ্ট ৰিজুৰ সহযোগত জুনজ্যোতি দত্ত বৰা প্ৰাগ নিউজ